13 দিন পূৰ্বে মৃত্যু হোৱা ককায়েকৰ মৎস্যস্পৰ্শৰ দিনাই মৃত্যু ভাতৃ ভাস্কৰৰ। ভাস্কৰ বহুত ভাল ল'ৰা আছিল, সৰুৰ পৰা বহুত চোকা ল'ৰাই আছিল সি। আৰু সি শিক্ষকতা কৰিছিল নগাঁৱত, আৰু এইখন ঘৰ সিয়ে চলাইছিল। দুজন আছিল ভায়েককে, এজন বোৱা নিজা বোৱা হয়। এই ঘটনাটো সি যে এনেকুৱা কাম কৰিব আমি গোটেই ভবা নাছিলোঁ, কাৰণ ইয়াতে ইমান ধুনীয়া সি, আমি ইয়াতে একোৱে গম নাপাওঁ। পৰকীয়া প্ৰেমৰ অভিযোগত পত্নী আৰু ভাস্কৰক হত্যা স্বামীৰ। ভাস্কৰৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মৃতকৰ মৎস্যস্পৰ্শৰ সকলো আয়োজন বন্ধ হৈ পৰে। পৰি ৰ'ল নিমন্ত্ৰিত অতিথিৰ বাবে আয়োজন কৰা মাছ মাংসকে আদি কৰি সকলো সামগ্ৰী। নুমাই দিয়া হ'ল চৌকা। চিপাঝাৰৰ কটাহী গাঁৱৰ ভাস্কৰ নাথ নগাঁৱৰ কামপুৰত শিক্ষক হিচাপে কাম কৰি আছিল। কামপুৰৰ পাচনিজাৰত এই ৭৪ ভাড়াঘৰত আছিল ভাস্কৰ। জানিব পৰা মতে ভাস্কৰ থকা ভাড়াঘৰটোৰ চৌহদতেই ভাড়াত আছিল এইগৰাকী মহিলা। মহিলাগৰাকীৰ সৈতে ভাস্কৰৰ গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। মহিলাগৰাকীৰ স্বামী গুৱাহাটীৰ এটা কোম্পানীত কাম কৰে। স্বামী নথকা সময়ত নিশা মহিলাগৰাকীৰ ৰুমত থাকে ভাস্কৰ। ইকানে সিকানে পত্নীৰ পৰকীয়া প্ৰেমৰ কথা জানিব পাৰে স্বামীয়ে। অৱশেষত নিশা গুৱাহাটীৰ পৰা মনে মনে ভাড়াঘৰলৈ আহিছিল স্বামী। ভাড়াঘৰৰ ভিতৰত নিশা ভাস্কৰ আৰু পত্নীক হাতে লোটে ধৰা পেলায়, আৰু ভাড়াঘৰতেই স্বামীয়ে শেষ কৰি দিলে পত্নী আৰু ভাস্কৰৰ জীৱন। তাৰ পিছত স্বামীয়ে কামপুৰ থানাত আত্মসমৰ্পণ কৰে। ভাস্কৰৰ মৃত্যুৰ পিছতেই চিপাঝাৰৰ কটাহী গাঁৱৰ ঘৰখনত এতিয়া শোকাকুল পৰিৱেশ। আহিয়ে থাকে বাৰু, কাজৰ এসপ্তাহ আগত আহিছে। আহি গৈছে এইকেইদিন যাওঁ তাতে হবিচ কৰিম, কৰি কাজত তেতিয়া আহিম, যদি ধৰ ছাৰক কৈ মিলি পেলাই আহিম বুলি কৈ গৈছিল। আৰু ভাস্কৰ বহুত ভাল আছিল, ঘৰখন সিয়ে চলাইছিল কাইকীয়াকৈ। সি সৰু যদিও কাইকীয়াকৈ ধৰ সিয়াৰ কথা মতে চলিছিল, সিয়াক নুসুধাকৈ কাম কৰা নাছিল। সপ্তাহ আগত আহিছিল, আকৌ অহা কথা আছিল। আমাৰ বাইদেউ এজন ঢুকাইছে, আমাৰ এজন দাদা ঢুকাইছে। আজি দাদা ঢুকোৱা কাজ আছিল, বাইদেউ ঢুকোৱা কালি কাজখন গৈছিল। আজি অহা কথা আছিল কাজত। এই পৰহি মোক ফোনো কৰিছে, কথা পাতিছে, কাজৰ কথা সুধিছে, আহিম বুলি কৈছে, আৰু ফোন কৰা নাছিল। আমি নিউজত চাইছোঁ, নিউজত চাই গম পাইছোঁ। আমি প্ৰথমতে আমাৰে ভাস্কৰ বুলি গম পোৱা নাছিলোঁ, যেতিয়া মংগলৰ বুলি কৈছে তেতিয়া আমি ভাবিছোঁ। ভাস্কৰ বহুত ভাল ল'ৰা আছিল, সৰুৰ পৰা বহুত চোকা ল'ৰাই আছিল সি। আৰু সি শিক্ষকতা কৰিছিল নগাঁৱত, আৰু এইখন ঘৰ সিয়ে চলাইছিল। দুজন আছিল ভায়েককে, এজন বোৱা নিজা বোৱা হয়, মই ওচৰ ঘৰৰে হওঁ। এই ঘটনাটো সি যে এনেকুৱা কাম কৰিব আমি গোটেই ভবা নাছিলোঁ, কাৰণ ইয়াতে ইমান ধুনীয়া সি, আমি ইয়াতে একোৱে গম নাপাওঁ। এনেকুৱা ভাল ল'ৰাই আছিল। হয়, হত্যাকাণ্ড বুলি কৰিছে বুলি কৈছে। এতিয়া শাস্তি পাওঁতে বিচাৰোঁ আমি। ৰখা হ'ল ভাস্কৰ নাথৰ হত্যাকাণ্ডত মৃত্যু হ'ল, কি ক'ব? কি ক'ম, আচলতে আমাৰ ভাষাই নাই ক'বলৈ। আপোনালোকে যিটো দেখিছে, আজিতো আমাৰ শেষ দিন আছিলে, আৰু যোৱাকালি ফোনত কোৱা মতে তেওঁ আজি আহি পোৱা কথা। এতিয়া যিটো শুনিলোঁ, আৰু এইটো গোটেই জীৱনটোৰ কাৰণেই কওঁ, কি ক'ম আৰু ক'বলৈ ভাষা নাই। কিমান মানুহৰ আয়োজন কৰিছিলে আপোনালোকে আজি? মইতো আজি 600 মানুহৰ আয়োজন আছিলে, তাৰ কাৰণে অলৰেডি সকলো যা যোগাৰ হৈয়ে উঠিছিলে। হঠাৎ এনেকুৱা খবৰটো পোৱাৰ কাৰণে এইটো এতিয়া আমি বন্ধ কৰি থোৱা হ'ল। এতিয়া অনুষ্ঠানটো বন্ধ ৰাখিছে আপোনাৰ? অনুষ্ঠানটো বন্ধ ৰাখিছোঁ, যিহেতুকে এনেকুৱা এটা পৰিৱেশত কোনেওতো আমাৰ ঘৰত নাখাব বা হেৰি হয়, খেলৰ নিয়ম নীতি কিছুমান কথা থাকে। গতিকে কামটো আমি এতিয়া বৰ্তমান বন্ধ ৰাখিছোঁ। এইটো কামতকৈ আমাৰ সেইটো কাম যিহেতু ডাঙৰ, গতিকে সেইটো কামৰ কাৰণেহে আগবাঢ়িছোঁ। এতিয়া এইটো কাম এনেকৈ এৰিছোঁ, আৰু যেনেকৈ য'ত যি আছে সেনেকৈ।
ইতিমধ্যে ভাস্কৰ আৰু পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে কামপুৰ আৰক্ষীয়ে। আৰক্ষীৰ অনুসন্ধানৰ পিছতহে সকলো কথা পোহৰলৈ আহিব। কিন্তু পৰকীয়া প্ৰেমৰ অভিযোগত এগৰাকী শিক্ষকে প্ৰাণ হেৰুৱাব লগা ঘটনাই এতিয়া ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিপাঝাৰৰ পৰা দুলাল হাজৰিকা আৰু কামপুৰৰ পৰা অৰূপ কুমাৰ বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।